নমস্কাৰ বন্ধুসকল, দুখৰ মাজতে আহি পৰিছে এটি সুখৰ খবৰ। আমাৰ সকলোৰে প্ৰাণৰ জুবিনদাৰ প্ৰতিমূৰ্তি জিলিকিব লণ্ডনৰ মেডাম তুছাদত। প্ৰথমে জানি লওক মেডাম তুছাদ মিউজিয়াম কি। মেডাম তুছাদ হৈছে বিশ্ববিখ্যাত মমেৰে তৈয়াৰী কৰা মূৰ্তি মিউজিয়াম, মানে ৱাক্স মিউজিয়াম, য'ত বিশ্বজুৰি খ্যাতিমান ব্যক্তিসকল যেনে অভিনেতা, গায়ক, ক্ৰীড়াবিদ, ৰাজনীতিক, আধ্যাত্মিক আদি ব্যক্তিক সকলৰ বাস্তৱ দৰ্শনীয় মমৰ মূৰ্তি নিৰ্মাণ কৰা হয়। সেই মূৰ্তিবিলাক চালে এনেকুৱা লাগে যেন মূৰ্তি নহয়, সেয়া জীৱন্ত মানুহ। এনেধৰণৰ মূৰ্তি সেই মিউজিয়ামত সংৰক্ষণ কৰা হৈছে। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, নৰেন্দ্ৰ মোদী, লগতে শচীন তেণ্ডুলকাৰ, শ্বাহৰুখ খান, মাইকেল জেকছনৰ মূৰ্তি তাতে আছে। ঠিক তেনেদৰেই জুবিন গাৰ্গৰো মূৰ্তিৰ বাবে লণ্ডনলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু পৰিচয় বিশ্বব্যাপী দৰ্শকৰ আগত প্ৰদৰ্শন কৰা। সমৰ্থকসকলে বিশ্বাস কৰে যে এনে স্বীকৃতি জুবিনৰ চিৰস্থায়ী উত্তৰাধিকাৰ আৰু অঞ্চলটোৰ চহকী ঐতিহ্য দুয়োটাকে উদযাপন কৰি এক উল্লেখযোগ্য খুঁটি নিৰ্মাণ হ'ব। ৰাজস্থান ফাউণ্ডেশ্যন অসম অধ্যায়ৰ সভাপতি ৰতন শৰ্মাই লণ্ডনৰ আইকনিক মেডাম তুছাদ মিউজিয়ামত কিংবদন্তি অসমীয়া গায়ক, সংগীতজ্ঞ, সমাজকৰ্মী জুবিন গাৰ্গক মমৰ মূৰ্তিৰে অমৰ কৰাৰ দাবীয়ে গতি লাভ কৰিছে। এই উল্লেখযোগ্য পদক্ষেপ আগবঢ়াই ৰাজস্থান ফাউণ্ডেশ্যন অসম অধ্যায়ৰ সভাপতি ৰতন শৰ্মাই সংগ্ৰহালয়টোৰ লণ্ডন কাৰ্যালয়লৈ আনুষ্ঠানিকভাৱে পত্ৰ লিখি গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ দিছে। তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ প্ৰস্তাৱত সংগীত, সামাজিক কাম আৰু বিশ্বমঞ্চত অসমীয়া আৰু উত্তৰ পূব ভাৰতীয় সাংস্কৃতিক প্ৰচাৰৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে। জুবিনক অসমৰ সাংস্কৃতিক আত্মা বুলি অভিহিত কৰি শৰ্মাই এই কথাত গুৰুত্ব আৰোপ কৰে যে কণ্ঠশিল্পীগৰাকীৰ সংগীত যাত্ৰাই কেৱল আঞ্চলিক ভাষা আৰু শিল্পকলা সমৃদ্ধি কৰাই নহয়, যুৱক যুৱতীসকলৰ সচেতনতাও অনুপ্ৰাণিত কৰাৰ লগতে সামাজিক সমস্যাসমূহো সম্বোধন কৰিছে। ৰাজস্থান ফাউণ্ডেশ্যন অসম অধ্যায়ে ব্যাপক জনসমৰ্থন সংগ্ৰহৰ বাবে অনলাইন আবেদন আৰু ছ'চিয়েল মিডিয়া অভিযান আৰম্ভ কৰাৰ পৰিকল্পনাও ঘোষণা কৰিছে। গতিকে সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ পূৰ্বে 24 ছেপ্টেম্বৰত অভিজ্ঞ সংগীত সুৰকাৰ মানস ৰবীনে সংগীতৰ প্ৰতি তেওঁৰ কীৰ্তিচিহ্নস্বৰূপ অৱদানক স্বীকৃতি দি মেডাম তুছাদত প্ৰয়াত শিল্পীগৰাকীৰ মূৰ্তি স্থাপন কৰাও প্ৰস্তাৱ দিছিল। মানস ৰবীনে কয়, তেওঁ জীয়াই থকাৰ সময়ত আমি তেওঁক পদ্মশ্ৰী বঁটাও প্ৰদান কৰিব পৰা নাছিলোঁ। তেওঁৰ শেষৰ অনুষ্ঠানত ব্যাপক ভোটদানৰ সাক্ষী হোৱাৰ বাবে মই বিশ্বাস কৰোঁ যে মেডাম তুছাদত এটা মূৰ্তি স্থাপন কৰা উচিত। মই আশাবাদী যে জ্ঞানী লোকে এই বিষয়টো চাব। গতিকে জুবিনদাৰ অনুৰাগীসকলক সহযোগিতা কৰিবলৈও অনুৰোধ কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। খালি সকলোৱে আশীৰ্বাদ কৰক যে লণ্ডনৰ এই মিউজিয়ামটিয়ে প্ৰস্তাৱটিক যেন সমৰ্থন কৰে। যদি আপুনিও বিচাৰে জুবিনদাৰ মূৰ্তি এটা বিশ্ব দৰবাৰত জিলিকি থাকক, তাৰ বাবে ভিডিঅ'টি শ্বেয়াৰ কৰক। ধন্যবাদ।